দেশৰ জনতাই লাহে লাহে বিচাৰিবলৈ আৰম্ভ কৰিলে মুক্তিৰ পথ। ব্ৰিটিছৰ অধীনত পাৰ কৰা গোলামী জীৱনৰ অৱসানৰ বাবে 1857 চনত আৰম্ভ কৰিলে চিপাহী বিদ্ৰোহ। স্বাধীন চিঠিয়া জনগণে এনেদৰে আৰম্ভ কৰিলে দেশৰ প্ৰথম স্বাধীনতা যুদ্ধ। 1857 চনৰ এই বিদ্ৰোহত মুখ্য ভূমিকা ল'লে ঝান্সী ৰাণী লক্ষ্মীবাই। দেশৰ জনতাই লাহে লাহে বিচাৰিবলৈ আৰম্ভ কৰিলে মুক্তিৰ পথ। ব্ৰিটিছৰ অধীনত পাৰ কৰা গোলামী জীৱনৰ অৱসানৰ বাবে 1857 চনত আৰম্ভ কৰিলে চিপাহী বিদ্ৰোহ। স্বাধীন চিঠিয়া জনগণে এনেদৰে আৰম্ভ কৰিলে দেশৰ প্ৰথম স্বাধীনতা যুদ্ধ। 1857 চনৰ এই বিদ্ৰোহত মুখ্য ভূমিকা ল'লে ঝান্সী ৰাণী লক্ষ্মীবাই। দেশৰ মান ৰাখিবলৈ দেশৰ স্বাধীনতাৰ হকে যুঁজ দিছিল। मेरा रंग दे बसंती चोला, मेरा रंग दे बसंती चोला, मेरा रंग दे बसंती चोला, मेरा रंग दे बसंती चोला। हो ये रंग दे हमारे रंग दे, मेरा रंग दे बसंती चोला, 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 रंग दे बसंती चोला।
দেশৰ মুক্তি সংগ্ৰামৰ এই সময়ত অসম জানো থমকি ৰ'ব? অসমত 1857 চনৰ এই বিদ্ৰোহৰ নেতৃত্ব দিছিল কলিতাৰ ৰজাখ্যাত মণিৰাম দেৱানে। तप्त दिखारे अग्नि भक्ति रक्त बरने जले तप्त दिखारे अग्नि भक्ति रक्त बरने जले मुक्ति दियाही शुद्ध मनुहार भक्त दिखा होई गले मुक्ति दियाही शुद्ध मनुहार भक्त दिखा होई गले অনুষ্ঠিত ভারতীয় জাতীয় কংগ্রেসের অধিবেশনত যোগদান করে। গান্ধীজির নেতৃত্বতে 1920 চনৰ 4 ছেপ্টেম্বৰত আৰম্ভ হয় অসহযোগ আন্দোলন। পৰৱৰ্তী পৰ্যায়ত আইন অমান্য আন্দোলন, ভাৰত ত্যাগ আন্দোলনে ললে তীব্ৰতৰ ৰূপ। দেশ মুক্তিৰ দুৰ্বাৰ হেঁপাহত থমকি নৰল সুভাষ চন্দ্ৰ বসু। বিশ্বযুদ্ধৰ সময়ত বন্দী ভাৰতীয় সৈনিকসকলক লৈ আজাদ হিন্দ ফৌজে জন্ম লাভ কৰিছিল। অৱশেষত নেতাজী সুভাষ চন্দ্ৰ বসুৱে এই ফৌজৰ দায়িত্ব গ্ৰহণ কৰে আৰু ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ দিয়ে। চাৰিওদিশে সংগ্ৰামৰ দুমধুবি বাজি উঠিল। विश्वविजयी नौजवान विश्वविजयी नौजवान विश्वविजयी नौजवान विश्वविजयी नौजवान शक्तिशाली भारतर ओला यहाँ सन्तान तुमी विप्लवर शक्तिशाली भारतर ओला यहाँ सन्तान तुमी विप्लवर विश्वविजयी नौजवान विश्वविजयी नौजवान विश्वविजयी नौजवान विश्वविजयी नौजवान। ব্ৰিটিছ চিপাহী বগাই কছাৰীৰ গুলীত শ্বহীদ হয় কনকলতা বৰুৱা আৰু মুকুন্দ কাকতি। দেশৰ স্বাধীনতাৰ সংগ্ৰামৰ সেনানী গহপুৰৰ কনকলতা বৰুৱা আৰু মুকুন্দ কাকতিৰ প্ৰাণ ত্যাগে স্বাধীনতা আন্দোলনক তীব্ৰতৰ কৰি তুলিলে। অৱশেষত অহিংস গৌৰৱময় স্বাধীনতা সংগ্ৰামৰ ফলত 1947 চনৰ 15 আগষ্টত ভাৰতে আত্মপ্ৰকাশ কৰিলে এখন স্বাধীন ৰাষ্ট্ৰ হিচাপে।
প্ৰতিষ্ঠা হ'ল গণতান্ত্ৰিক প্ৰজাতন্ত্ৰ নিশ্চিত কৰিলে সকলো নাগৰিকৰ মৌলিক অধিকাৰ বাক স্বাধীনতাৰে আমি মুক্ত আমি স্বাধীন আমি ভাৰতবাসী হিচাপে গৌৰৱ অনুভৱ কৰোঁ সেয়ে পুনৰ যাব বিচাৰোঁ আৰু আছে ন হা দাম পড়ে